বহুত মানুহে কৈ থাকে বিড়ি চিগাৰেট গুটকা এইবিলাক মানে একো নহয়, মই বছৰৰ পিছত বছৰ খাই আছোঁ, একো নহয়, মোৰ গাত একো অসুবিধা নাই। বিশেষকৈ যুৱ প্ৰজন্ম তেওঁলোকে মানে বিড়ি চিগাৰেট তাৰপিছত সেই গুটকা খোৱাবিলাক এটা মানে কিবা এটা হেৰি মানে ফেম বুলি ধৰে, মানে এইবিলাক একেবাৰে ষ্টাইল বুলি ভাবে। আৰু চেলিব্ৰিটিবিলাকে এইবিলাকৰ এডভাৰটাইজ কৰে। ধৰক বিমল পান মছলাৰ এডভাৰটাইজ কোনে কৰি আছে? অজয় দেৱগন। অজয় দেৱগন ইণ্ডিয়াৰ ভিতৰত ফেমাছ, এইবিলাকে কৰি আছে। কিন্তু এইবিলাক চাই মানুহে ইমান বেয়া বস্তু খাই আছে। বিমল পান মছলা, গুটকা, তুলসী শিখৰ এইবিলাক একদম বেয়া বস্তু, এইবিলাক মুঠেও ভাল বস্তু নহয়। আৰু এইবিলাক ভাল বস্তু হ'লে স্বাস্থ্যৰ ডাইৰেক্টলি ক্ষতি কৰা দেখা নগ'লেও এইবিলাক বিশেষকৈ ক্ষতি কৰে। লাষ্টত এইবিলাক কেঞ্চাৰক লগিনও পৰিণত হয়। মই এটা প্ৰশ্ন সোধোঁ এতিয়া, যিবিলাকে বিমল খায় বা পান মছলা খায়, ৰজনীগন্ধা খায়, সেইবিলাকে কেৱল ৰজনীগন্ধা খায় না? লগত তুলসী যে খায়, তুলসী কি সেইটো ধপাত হয়। সেই ধপাতটোৱে ক্ষতি কৰিব। আশা কৰোঁ বুজি পাইছে।